নমস্কাৰ, আপোনালোকক পুনৰবাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি আজি আলোচনা কৰিম যোৱাকালি অৰ্থাৎ 10 জানুৱাৰীৰ দিনা অসম চৰকাৰৰ কেবিনেটত লোৱা কেতবোৰ সিদ্ধান্তৰ বিষয়ে, বিশেষকৈ আমাৰ শিক্ষকসকলক লৈ এটা বিশেষ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। যিবিলাক বিদ্যালয় প্ৰাদেশিকৰণৰ পৰা বাদ পৰি গৈছিল কিবা কাৰণতে, যিয়ে নেকি ডকুমেণ্টৰ অভাৱ কাৰণেই হওক বা ষ্টুডেণ্ট এনৰলমেণ্টৰ কাৰণেই হওক, মানে বিশেষকৈ যি সময়ত প্ৰাদেশিকৰণ কৰা হৈছিল সেই সময়ত সিহঁতৰ ক্ৰাইটেৰিয়া ফুলফিল কৰিব পৰা নাছিল কাৰণে বাদ পৰি গৈছিল। এতিয়া পুনৰ কেবিনেটত সিদ্ধান্ত লোৱা হৈছে যে যিবিলাক বিদ্যালয় 2006 চনত আগত প্ৰতিষ্ঠা হোৱা আৰু প্ৰাদেশিকৰণৰ পৰা বাদ পৰি গৈছিল, সেইবিলাক বিদ্যালয় এতিয়া প্ৰাদেশিকৰণ কৰা হ'ব। এয়া আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সাংবাদিক সন্মিলনত এইটো প্ৰকাশ কৰিছে বা এইটো মন্তব্য দিছে। এই মন্তব্যখিনি আছে, আমি আপোনালোকক শুনাম। তাৰ আগতে তেখেতে আৰু কৈছে যে এই কোনবোৰ বিদ্যালয়ৰ প্ৰাদেশিকৰণ কৰা হ'ব তাৰ বিষয়ে এটা কেবিনেট কমিটি গঠন কৰা হৈছে। ইয়াতে মুঠতে 3জন মন্ত্ৰী থাকিব। এই 3জন মন্ত্ৰীয়ে অহা 1 মাহৰ ভিতৰতে কেবিনেটত এটা প্ৰতিবেদন দাখিল কৰিব যে কোনবিলাক বিদ্যালয় আচলতে প্ৰাদেশিকৰণ কৰা হ'ব। তো এয়া এটা অতি গুৰুত্বপূৰ্ণ আৰু এটা সোণালী সুযোগ বুলি আমি ক'ব পাৰি। যিবিলাক শিক্ষক বা যিবিলাক বিদ্যালয় এতিয়ালৈকে ভেঞ্চাৰতে আছে, তো আমি পোনপটীয়াকৈ আমাৰ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মন্তব্য আছে সেইখিনি আপোনালোকক শুনাব বিচাৰিছোঁ। আপোনালোকে এবাৰ এই মন্তব্যখিনি শুনি লওক ভালদৰে। সিদ্ধান্তটো হ'ল যে আমাৰ যেতিয়া আমি বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰিছিলোঁ, বহুত ক্ষেত্ৰত আমাৰ হাতত অভিযোগ আহে যে 2006 চনৰ আগৰ প্ৰাদেশিকৃত কিছু বিদ্যালয় 2006 চনৰ আগত স্থাপন হোৱাৰ পিছতো চৰকাৰে তেওঁলোকক প্ৰাদেশিকৰণ নকৰিলে। এই অভিযোগটো গাঁৱে ভূঞে গৈ থাকিলে এই অভিযোগটো পোৱা যায় যে প্ৰাদেশিকৰণৰ বাবে যোগ্যতা থকাৰ পিছতো তেওঁলোক প্ৰাদেশিকৰণ হ'ব নোৱাৰিলে। গতিকে এই যিসকল খুব জেনুইনলি বাদ পৰি গৈছিলে, বাদ পৰিব নালাগিছিলে, হয়তো অফিচাৰসকলে চাওঁতে কিবা দেখা নাপালে বা কিবা কাগজ এখন দুখন কিবা কাগজ নাছিলে, হয়তো তেওঁলোকৰ প্ৰস্তাৱিত যিটো ষ্টুডেণ্ট লাগিছিলে, আমি লাষ্ট প্ৰভিন্সিয়েলাইজ 2019 চনত কৰিছিলোঁ, তেতিয়া হয়তো ছাত্ৰৰ সংখ্যাটো নাছিলে, কিন্তু এতিয়া ছাত্ৰৰ সংখ্যাটো হৈ গ'ল। গতিকে তেওঁলোক তেতিয়া যোগ্য নাছিলে, কিন্তু পৰৱৰ্তী সময়ত হয়তো যোগ্যতা অৰ্জন কৰিলে। গতিকে তেনেকুৱা বহুত শিক্ষক শিক্ষয়িত্ৰীক আমি লগ পাই থাকোঁ। আজি আমি এটা কেবিনেট চাব কমিটি কৰি দিছোঁ। মন্ত্ৰী ৰণোজ পেগু, মন্ত্ৰী কেশৱ মহন্ত আৰু আমাৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱা থাকিব। এই 3জনে এটা অহা এমাহৰ ভিতৰত কেবিনেটত এখন প্ৰতিবেদন দিব যে কোনবোৰ বাদ পৰি যোৱা 2006 চনৰ আগত প্ৰতিষ্ঠা হোৱা কোনবোৰ শিক্ষানুষ্ঠানক আমি প্ৰাদেশিকৰণ কৰিব পাৰোঁ বা যোগ্যতাৰ কি মানদণ্ড হ'ব লাগে, যোগ্যতাৰ মানদণ্ডত কিছু শিথিল হ'ব লাগে নেকি, সেই বিষয়ে কেবিনেট কমিটিখনে আমাক ৰিপৰ্ট দিব। কিন্তু 2006 চনটো সীমা হৈ থাকিব আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ইতিমধ্যে 2006 চনৰ যিটো আমাৰ আইন, সেই আইনখনক ইতিমধ্যে বৈধ বুলি ঘোষণা কৰিছে। ইয়াত আমি সেইখিনি মানুহৰে সমস্যা পুনৰ বিবেচনা কৰিম যিসকলে আমাৰ যিকোনো কাৰণতে বাদ পৰিব হয়তো নালাগিছিল, কিন্তু বাদ পৰি গ'ল। হয়তো মাটিৰ কাগজ এখন দেখাব পৰা নাছিল, তেতিয়া বসুন্ধৰা অহা নাছিলে, মাটিত বহি আছিলে কিন্তু মাটিৰ কাগজ নাই, হয়তো ডিপাৰ্টমেণ্টত গৈছে, ডিপাৰ্টমেণ্টত কিবা কাৰণত মিষ্টেক হৈ গৈছিলে, 20জন ছাত্ৰ লাগে, 19জন ছাত্ৰ আছিলে, এতিয়া ছাত্ৰৰ সংখ্যা 20জন পাৰ হৈ গ'ল। এই জেনুইনলি বাদ পৰি যোৱা কিছু শিক্ষানুষ্ঠানৰ সমস্যাখিনি চাবৰ কাৰণে আমি এটা কেবিনেট কমিটিখন কৰি দিছোঁ, যাতে আমি এইটো ক্ষেত্ৰত আগবাঢ়িব পাৰোঁ।
আপোনালোকে তেখেতৰ গুৰুত্বপূৰ্ণ মন্তব্যখিনি শুনিলে। এতিয়া আপোনালোকক এটা সোণালী সুযোগ আহিছে বুলি আমি ক'ব পাৰি। আপোনালোকে এতিয়া যাৱতীয় নথি-পত্ৰ যিবিলাক আছে সেইবিলাক আপোনালোকে কালেক্ট কৰি আৰু যিবিলাক ক্ৰাইটেৰিয়া আচলতে দৰকাৰ আছে সেইবিলাক আপোনালোকে মেনেজ কৰি ৰেডি কৰক। আৰু আপোনালোকৰ পৰা আমাৰ যি তিনিজন মন্ত্ৰীৰ কথা ইয়াতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে, ৰণোজ পেগু ডাঙৰীয়া আছে, কেশৱ মহন্ত ডাঙৰীয়া আছে আৰু জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আছে। এই তিনিজনক নহয় এজনক আপোনালোকে সাক্ষাৎকাৰ কৰিব। আপোনালোকে সাক্ষাৎকাৰ কৰি আপোনালোকৰ সমস্যাখিনি আপোনালোকে জনাব যে আমাৰ বিদ্যালয়খন বা আমাৰ এই ভাঞ্চাৰ স্কুলখন এতিয়ালৈকে প্ৰাদেশিকৰণ কৰা হোৱা নাই বা কিবা কাৰণত আগতে বাদ পৰি গৈছিল। আপোনালোকৰ মুঠতে অসুবিধাখিনি আপোনালোকে জনাব যাতে আপোনালোকৰ বিদ্যালয়খন কি প্ৰাদেশিকৰণ কৰা হয় আৰু আপোনালোকৰ কাৰণে অতি এটা ভাল ভৱিষ্যত হওক বুলি আমি ইয়াতে ক'বলৈ বিচাৰিছোঁ। তো আপোনালোকে যিমান সোনকালে পাৰক আপোনালোকে এইটো ব্যৱস্থা কৰিবলৈ যত্ন কৰক। আৰু তেখেতে কৈছে যে 2006 চনৰ আগত প্ৰতিষ্ঠা কৰা হোৱা স্কুলসমূহ ইয়াতে কোনো প্ৰাইমেৰী বা আপাৰ প্ৰাইমেৰী বা হায়াৰ ছেকেণ্ডেৰী ছিনিয়ৰ হায়াৰ ছেকেণ্ডেৰীৰ কথা কোৱা নাই। যিয়ে স্কুলেই নহওক, হায়াৰ ছেকেণ্ডেৰী হওক বা হাই স্কুলেই হওক বা প্ৰাইমেৰীয়ে হওক, ইয়াতে গোটেই কেইখন স্কুলক সামৰি লোৱা হৈছে। তো মুঠতে আপোনালোকে এইখিনি কৰিবলৈ আগতে ব্যৱস্থা কৰক। মুঠতে যি তিনিজনৰ কথা কৈছে, মন্ত্ৰীৰ কথা কৈছে, এই তিনিজন মন্ত্ৰীক আপোনালোকক তিনিজন নহ'লে এজনক লগ কৰি আপোনালোকে এইবিলাক অসুবিধাসমূহ জনাওক। তো এইখিনিয়ে আপোনালোকে ভিডিঅ'টো যদি ইনফৰমেশ্যন এটা আহিছিল আমাৰ হাতত, আমি যোৱাকালি চাই আছিলোঁ কেবিনেটৰ যি প্ৰেছ কনফাৰেন্স, তাৰ পৰা আমি ভাবিছোঁ ভিডিঅ' এটা বনাবলৈ এটা আপোনালোকৰ কাৰণে ভাল হ'ব। যিবিলাক বিশেষকৈ ভেঞ্চাৰ স্কুলত কৰ্মৰত হৈ আছে এতিয়াও বা কাম কৰি আছে শিক্ষকসকলে। তো আপোনালোকে যিমান পাৰে ভিডিঅ'টো আপোনালোকৰ যি সহকৰ্মী আছে তেখেতক শ্বেয়াৰ কৰি দিয়ক আৰু অৱগত কৰক। কিয়নো এইটো বাতৰি ইমান নিউজতো নাহে বা ইউটিউব ক্ৰিয়েটৰসকলে ইমান বনাব নোখোজে কোনো এটা ভিডিঅ' সেই সম্পৰ্কে লৈ। গতিকে আমি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আপোনালোকৰ ভালৰ কাৰণে। আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আৰু আশা কৰোঁ আপোনালোকে ইয়াৰ পৰা এটা ভাল ইনফৰমেশ্যন পাইছে। তো ভিডিঅ'ত আমি ইমানতে সামৰিছোঁ। যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, এটা লাইক দিব চেনেলটো ভিডিঅ'টো যদি ভাল পাইছে। ধন্যবাদ।